হেল্ল' গাইজ, কেনে আছে আপোনালোক? বহুত দিন ভিডিঅ' দিব পৰা নাই, গাও বেয়া মনো বেয়া, সেইবাবে আজি আকৌ এটা ভিডিঅ' দিবলৈ লৈছোঁ। আজি মই আছোঁ বিদ্যাদা লিভিং স্কুলত। বিদ্যাত বাৰ্বিৰ বিয়া। আপোনালোকে হয়তো গম পোৱা নাই মই কাৰ কথা ক'ব লৈছোঁ। আমাৰ ইয়াৰে বিদ্যাৰ ষ্টুডেণ্ট এগৰাকী আজি বিয়া। তাই যিহেতু ঘৰত কোনো নাই, সেইবাবে আমি বিদ্যাৰ পৰিয়ালে তাই বিয়াখন ভালকৈ নীতি নিয়মৰ মাজতে অসমীয়া যিবোৰ নিয়ম আমাৰ তাকে কৰিবলৈ আহিছোঁ। এয়া শিক্ষয়িত্ৰীসকলে বেৰিত আমদালি গাঠিছে। বেৰিটো ইমান ধুনীয়াকৈ বনাইছে। সকলোৱে মনৰ উৎসাহেৰে তাই মনত দুখ নাপাওক বুলি যোনে যি পাৰে তাকে কৰিব লৈছে। কোনোবা যদি মাহীয়েক হৈছে, কোনোবা পেহীয়েক হৈছে, আৰু কোনোবা ভনীয়েক ককায়েক সকলোৱে। ময়ো মাহীয়েক হৈ এয়া সহায় দিবলৈ ৰৈ আছোঁ। আইতাসকল আহিছেও, আমাৰ স্কুলৰ ওচৰৰে গাঁৱৰ আইতাসকল। তেওঁলোকে যোনে যি পাৰে কৰিব লৈছে। এয়া অভিভাৱকসকল আৰু তেওঁলোকৰ গাঁৱৰ মানুহ আহিছে তাইৰ ভাগৰ। তাৰপিছত এয়া গোটেই স্কুলৰ ষ্টুডেণ্ট। এয়া ষ্টুডেণ্ট এগৰাকীয়ে সজাইছে, চাইডত গান গাই আছে। এয়া আমাৰ শিক্ষয়িত্ৰী এগৰাকী আছামিজৰ, এগৰাকী মেথছৰ। এয়া আমাৰ বাইদেউ। তাই সকলোৱে বহি পিনি তাইৰ বিয়াখন ভালকৈ হৈ যাওক তাৰে কামনা কৰিছে। তাইও মনত বহুত ফূৰ্তি, কিন্তু যি নহ'লেও নিজৰ ঘৰখনৰ সমান্য ক'ত হ'ব আহিছে। তাই চাগে আজি মা দেউতালৈ বহুত মনত পৰিছে, কিন্তু উপায় নাই। যিটো নাই সেইটোতো আমি বিচাৰি লাভ নাই, সেইকাৰণে ইয়াতে উপভোগ কৰিব লাগে। সকলো আহিছে, ইয়াৰ পৰা গুচি যোৱা টিচাৰসকলো আকৌ আহিছে। মুঠতে চবেই তাইৰ মনটো ভাল। এয়া হ'ল আমাৰ ৰঙা কাপোৰ পিন্ধাগৰাকী দীপজ্যোতি বা। তাইক গোটেই দায়িত্ব লোৱাৰ পৰা তাইৰ পঢ়া শুনা সকলো খৰচ পাতি দিয়া মানুহগৰাকীয়ে হৈছে দীপজ্যোতি বা। হয়তো এনেকুৱা এগৰাকী মানুহ নোলাব ইমান একো স্বাৰ্থ নোহোৱাকৈ মানে কাম কৰা। এয়া হৈছে আমাৰ ছাৰৰ মাক কইনাকাল, যি মানে গোটেই মাকৰ দায়িত্ব পালন কৰিছে। এয়া কইনাকালৰ কিবা ল'ব, পানী ছটিয়াইছে, সকলো নিয়ম যোনে যি পাৰে যেনেকৈ পাৰে, গাঁৱৰ আয়তীসকলে যেনেকৈ কৈছে তেনেকৈ সকলোৱে কৰিছে। সকলোৱে চাব ভিডিঅ'টো কেনেকুৱা লাগে। তাই মনটো চাবচোন, মানে ইমান কৰিছে যদিও ক'ৰবাত কেতিয়াবাহে হাঁহি এটা মাৰে। মানে হয়তো মনত পৰিছে মাক থকাহেঁতেন আজি চাগে আৰু ভাল লাগিলেহেঁতেন বুলি। ষ্টুডেণ্টসকলেও যোনে যি পাৰে, মানে যি পাৰে চবেই যি দিছে। আমাৰ ষ্টুডেণ্টসকল টিচাৰসকলেও মিলাই পিনি সকলোৱে মিলাই এটা তাইক সোণৰ আঙুঠিও দিছে। মানে তাই যেন একো নাপায়, যোনে যি পাইছে চবেই প্ৰেজেণ্ট। মানে তাই যদি ভাবে আৰে মোৰ যদি প্ৰেজেণ্ট নাই উঠা কেনেকুৱা লাগিব, সেইটোও মানে কোনো অনুভৱ কৰিব নিদিয়ে। এয়া আমাৰ স্কুলৰে শিক্ষয়িত্ৰীগৰাকী আমাৰ সকলোৰে হৈ পিনি কইনা কোলা লৈছে আৰু এয়া প্ৰেজেণ্ট দিছে। তাই আধা দায়িত্ব এই বাগৰাকীয়ে পালন কৰিছে মাক হিচাপে হৈ পিনি। ভাল লাগিছে, যিহেতু চবেই মৰমত কাম কৰিছে, নিজৰ ছোৱালী নিচিনাকৈ কাম কৰিছে। সেইবাবে আপোনালোকে চাব। নাজানো ইয়াত ভুল হ'বও পাৰে, ভুল হ'লে দেখুৱাই দিব। আৰু তাইক আচলতে আমি ইমান একো নাজানো, আমিওতো ঘৰত মাহঁতৰ তলতে ডাঙৰ হোৱা। কিন্তু মানে কিবা এটা হওক, তাইৰ মন ভাল লাগক তাৰ বাবে চবেই কৈছে। এয়া আমাৰ সকলোৱে প্ৰেজেণ্ট দিছে। এয়া হ'লে সেইজন যে আমাৰ পিয়লি ফুকন হৈ পিনি, পিয়লি ফুকন হোষ্টেল হৈ পিনি প্ৰেজেণ্ট দিছেহি। হোষ্টেলে তেনেকৈ প্ৰেজেণ্ট দিছে। তাৰপিছত চবেই ধৰি পিনি এটা মানে ফাংচনো যোগাৰ কৰিছে যে তাই হওক। এয়া চাব, আপোনালোকে উপভোগ কৰিব। বাই। মাতটো শুনো ফোনত, সাংঘাতিক ধৰণৰ ভাল লাগে। মই এনেও শব্দ আৰু কণ্ঠত ভাল পোৱা মানে। তেওঁৰ শব্দ আৰু কণ্ঠই মোৰ সদায় আকৰ্ষিত কৰিছিল ফোনতো। সেইদিনাখন যেতিয়া মিটিং হৈছিল, মই সেইদিনাখনহে গম পাওঁ দীপজ্যোতি আচলতে প্ৰযুক্তি সঁচা অৰ্থত পায়। দীপজ্যোতিয়ে যেতিয়া কথাখিনি কৈ চকু পানী ওলাইছিল, মই ৰাতিলৈকে ভাবি মই শিহৰি আছিলোঁ। আৰু ঘৰৰ মানুহজনলৈ ফোন কৰি কৈছিলোঁ, আচৰিত জানানে, মই এনেকুৱা এখন পৃথিৱীত থাকোঁ যিখন পৃথিৱী আচলতে এনেকুৱা ধৰণৰ মানুহৰে ভৰপূৰ। সেয়েহে সেইটো পৃথিৱীখন ধুনীয়া। তাৰপিছত 4 দিনীয়া গা ধোৱাত প্ৰযুক্তিৰ ঘৰৰ মানুহ আহিল। সেইদিনাখন দেউতাকে তাইলৈ থৈ যোৱা মুগাৰ মেখেলাখন দিওঁতে মই বেইতলৈকে উচুপি উঠিছিলোঁ। আজিও পেহীয়েক খুৰীয়েক আইতাক সকলোবিলাক আহিছে, সকলোবিলাকৰ ওচৰত আমি বিদ্যাদা লিভিং স্কুলে কৃতজ্ঞ হৈ যাওঁ। আমি পৰম্পৰাক বিশ্বাস কৰোঁ, তথাপিতো আমি ভূতৰ বিপৰীতে গৈ পৃথিৱীখন ধুনীয়া কৰিব বিচাৰোঁ। দয়া মমতা মৰম এইবিলাকেৰে আমি পৃথিৱীখন ধুনীয়া কৰিব বিচাৰোঁ।